আজি হৈছে 15 অক্টোবৰ। আজিৰ সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ মাজলৈ লৈ আহিছো। ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে ভিডিঅ'টো কেনেধৰণৰ হ'ব গৈ আছে। হয়, ক্ষোভত ফাটি পৰিছে জুবিন অনুৰাগী। আৰু যিহেতু আপোনালোকে এতিয়া গমে পাইছে কেনেকুৱা ধৰণৰ কি পৰিস্থিতিবিলাক হৈ আছে, সকলোখিনি কথা জনাই আছো। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক আৰু শেষলৈকে চাব বুলি আশা কৰিলো। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলো। বাক্সাত এতিয়া উত্তপ্ত পৰিস্থিতি হৈছে, আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰিছে। এনেকুৱা এটা পৰিস্থিতিৰ মাজলৈ গৈছেগে যে যি এতিয়া ৰাইজে কৈছে বাক্সাত, তাত সেইখিনি জনাইছে যে এই যি অভিযুক্ত তাত বাক্সা জিলা কাৰাগাৰত কেতিয়াও ৰাখিব নোৱাৰে, কাৰাগাৰে অপবিত্ৰ হৈ পৰিব। আৰু যিহেতু জুবিন গাৰ্গৰ এই মৃত্যুৰ সৈতে এইসকল জড়িত হৈ আছে, তো তাত এনেকুৱা ধৰণৰ এটা যেতিয়া নেকি পৰিস্থিতি হৈ পৰিলে কি কৰিব লগা হ'ল, পাছত এনেকুৱা ধৰণৰ এটা পৰিস্থিতি আহি পৰিলে যে আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰিব লগা হ'ল। আৰু এনেকুৱা এটা উত্তপ্ত পৰিস্থিতি হৈ পৰিছে। তো ভিডিঅ'বিলাক আপোনালোকে দেখিছে, কন্দুৱা গেছো নিক্ষেপ কৰিছে সেইখিনি ক্ষেত্ৰত জনসাধাৰণলৈ। কাৰণ কেলে এতিয়া এজন মানুহক কিমান ভাল পালে এনেকুৱা ধৰণৰ এটা পৰিস্থিতি হ'ব পাৰিব, সেইটো কল্পনা কৰিব পৰা নাছিলে এইকেইটাই। এই যিহেতু লুটি পুটি খালে এইখিনি, তো এতিয়া এইখিনি ক্ষেত্ৰত শেষ পৰ্যায়ত কেনেকুৱা ধৰণৰ কি পৰিস্থিতি এটা হৈ পৰিছে দেখিছে আপোনালোকে। এতিয়া বাক্সাত উত্তপ্ত পৰিস্থিতি, আৰক্ষীলৈ শিলগুটি নিক্ষেপ এনেকুৱা ধৰণৰ হৈছে, অৰ্থাৎ গাড়ীলৈ সেইখিনি শিলগুটি নিক্ষেপ কৰিছে। তেওঁ সেই অভিযুক্তকেইটা যিখন গাড়ীত আহিছিলে সেইখিনি তেনেদৰে সেইখিনি আৰু সেই নিক্ষেপ কৰিছে। তো যিহেতু আজি সেইখিনি 5 অভিযুক্তক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে, সেইখিনি ক্ষেত্ৰত আপোনালোকে গম পাইছে। তো এই যে সিদ্ধাৰ্থৰ পানী ফেক্টৰীটোত তলা লগাই দিয়া হৈছে। কিমান কোটি কোটি টকা কেনেদৰে কি কৰিছিলে সেই সকলোখিনি চালি জাৰি চাই এইখিনি সিদ্ধাৰ্থৰ যিটো পানী ফেক্টৰী আছিলে তাতো তলা লগাই দিয়া হৈছে। তো এতিয়া কথাটো হ'ল কি, বাক্সা জেলত ৰাখিবলৈ নিদিয়ে 5 অভিযুক্তক। তো ৰাইজে কথাটো কৈছে যে এইসকলক ইয়াত ৰাখিলে অপবিত্ৰ হৈ যাব, এনেকুৱা ধৰণৰ এটা কথা কৈছে। মুঠৰ ওপৰত এতিয়া এই যি 5 অভিযুক্ত তাত কেতিয়াও ৰাখিবলৈ নিদিয়ে, এনেকুৱা ধৰণৰ এটা উত্তপ্ত পৰিস্থিতি হৈ পৰিছে। আপোনালোকে দেখিছে শ্যাম কানু সিদ্ধাৰ্থ উপস্থিত হোৱাৰ লগে লগে, যিহেতু সেইখিনি তেওঁলোকক লৈ অহা হৈছে, সেইকেইটাক তেনেদৰে লৈ আহিছে। উপস্থিত হোৱাৰ লগে লগে বাক্সা জিলাত কি কৰিছে, উত্তপ্ত পৰিস্থিতি এনেকুৱা ধৰণৰ হৈছে যে অগ্নিসংযোগ কৰি দিছে, কিবা কৰিছে এনেকুৱা ধৰণৰ। অৰ্থাৎ এজন মানুহক কিমান ভাল পালে এইটো কাম কৰিব পাৰে। তো এতিয়া নেক্সটটো খবৰ যদি আপোনালোকে চাই, এতিয়া সামাজিক মাধ্যমত পুনৰ পোষ্ট কৰিছে গৰিমা হত্যা গাৰ্গে। তো জুবিনদাৰ পত্নীয়ে তো তেনেদৰে ন্যায় বিচাৰিবলগীয়া হৈছে। জুবিনদাৰ বাবে ন্যায় বিচৰাটোৱে বহুত এটা বেছি ডাঙৰ কথা। তো তেওঁৰ বাবে ন্যায় বিচাৰি আকৌ সামাজিক মাধ্যমত পুনৰ তেনেদৰে পোষ্ট কৰিব লগা হৈছে যে প্ৰকৃততে কি হৈছিলে নাহানি, কিয় হ'ব লাগিলে এনেকুৱা ধৰণৰ হ'ল। যিজন মানুহে সাধাৰণ ৰাইজক সকলোৰে লগত মিলা প্ৰীতিৰে থাকে আৰু সকলোকে সহায় কৰে, যে তেনেকুৱা এটা পৰিস্থিতিৰ সন্মুখীন কিয় হ'ব লগা হ'ল, কি হ'ল আচলতে প্ৰকৃততে, সেই সকলোখিনি জানিব বিচাৰিছে। মুঠৰ ওপৰত এতিয়া কথাটো হ'ল কি, সামাজিক মাধ্যমত পুনৰ পোষ্ট কৰিছে গৰিমা হত্যা গাৰ্গে। নেক্সটটো খবৰ ফালে চাই যদি সেইখিনিয়ে কথা, বাক্সা জিলা কাৰাগাৰৰ বাহিৰত জুবিন অনুৰাগীৰ মুখত জয় জুবিন দা ধ্বনি। মুঠৰ ওপৰত জুবিন দা জয় সেইখিনি কথা কৈ আছে। জুবিন দাই ন্যায় পাবই লাগিব, দোষী শাস্তি পাবই লাগিব, এনেকুৱা ধৰণৰ। এতিয়া জিলা আপোনালোকে যদি চাই, বাক্সা জিলা কাৰাগাৰৰ বাহিৰত জুবিন অনুৰাগীৰ মুখত বিভিন্ন ধৰণৰ সেইখিনি তেনেদৰে সেইখিনি জনাইছে। মুঠৰ ওপৰত জয় জুবিন দা ধ্বনি সেইখিনি দিছে। তো এতিয়া কথাটো হ'ল কি, এতিয়া আৰু এটা গুৰুত্বপূৰ্ণ খবৰ আহি গৈছে, বাক্সাত জাৰি কৰা হ'ল সান্ধ্য আইন। যিহেতু এটা উত্তপ্ত পৰিস্থিতি হৈ গৈছে, এতিয়া কি কৰিছে, বাক্সাত জাৰি কৰা হৈছে, সান্ধ্য আইন জাৰি কৰা হৈছে। তো সেইখিনি ক্ষেত্ৰত আপোনালোকে খবৰসমূহটো পায়ে আছে, নিশ্চয় আপোনালোকে গম পাইছে। এতিয়া নেক্সট খবৰটো হ'ল, স্নাতক শিক্ষক আৰু স্নাতকোত্তৰ শিক্ষক পৰীক্ষাৰ ফলাফল 17 অক্টোবৰত দিয়া হ'ব। স্নাতক শিক্ষক আৰু স্নাতকোত্তৰ শিক্ষক পৰীক্ষাৰ ফলাফল 17 অক্টোবৰত দিয়া হ'ব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ফেচবুক পেজত নিজে সেইখিনি জনাইছে। চ' এইখিনি আজি ভিডিঅ'টোত জনালোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। আপোনালোকে ভিডিঅ'ৰ প্ৰথমতে আপোনালোকক কোৱাৰ দৰে চেনেলটোলৈ যিসকল আপোনালোক নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰিবলৈ নাপাহৰিব, আৰু ভিডিঅ'টো বহুত বেছি শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ।